মই ডক্টৰ বিদিতা দাস আৰু আজিৰ খণ্ডত আমি আলোচনা কৰিম BPCC 131 মনোবিজ্ঞানৰ আধাৰ ফাউণ্ডেশ্যনছ অফ সাইকোলজি। এই এককটো অধ্যয়ন কৰাৰ পিছত আপুনি এইবোৰ কৰিবলৈ সক্ষম হ'ব: মনোবিজ্ঞানৰ সংজ্ঞা, বিজ্ঞান হিচাপে মনোবিজ্ঞানৰ প্ৰশংসা, মনোবিজ্ঞানৰ উৎপত্তি আৰু বিকাশ, মনোবিজ্ঞানৰ উপক্ষেত্ৰ বৰ্ণনা, মনোবিজ্ঞান অধ্যয়ন কৰাৰ বাবে বিভিন্ন পদ্ধতিৰ আলোচনা আৰু ভাৰতত মনোবিজ্ঞানৰ বিকাশ। প্ৰথমতে পৰিচয়। মনোবিজ্ঞান শব্দটো গ্ৰীক শব্দ সাইকি আৰু লগোছ, সাইকোলজি, সাইকি আৰু লগোছ এই দুটা শব্দৰ পৰা আহিছে। মানসিকতাৰ অৰ্থ হৈছে আত্মা, সাইকিৰ অৰ্থ হৈছে আত্মা আৰু লগোৰ অৰ্থ হৈছে জ্ঞান। মনোবিজ্ঞানৰ প্ৰতিষ্ঠাপকসকলে দাৰ্শনিক আৰু মনোবিজ্ঞানী দুয়োজন আছিল আৰু দুয়োজনে বৈজ্ঞানিকভাৱে দাৰ্শনিক প্ৰশ্নবোৰ উত্তৰ বিচাৰিবলৈ চেষ্টা কৰিছিল, যেনে প্ৰকৃতি আৰু প্ৰতিপালন, নেচাৰ ভাৰ্চেছ নাৰ্চাৰ, বিনাশ, মুক্ত ইচ্ছা, অস্তিত্ব ইত্যাদি। মনোবিজ্ঞান শব্দটো 16 শতিকাৰ কিন্তু আছিল অষ্টাদশ শতিকাৰ আৰম্ভণিতে ফিলচফাৰ খ্ৰীষ্টিয়ান ৱৰ্ফৰ দ্বাৰা জাৰ্মান ভাষাত জনপ্ৰিয় হৈছিল। ইংৰাজী ভাষাত এই শব্দটোৰ আটাইতকৈ প্ৰভাৱশালী প্ৰাৰম্ভিক ব্যৱহাৰকাৰীসকলৰ ভিতৰত এজন আছিল হাৰ্বাৰ্ট স্পেন্সাৰ, যিয়ে 1870 চনত তেওঁৰ মনোবিজ্ঞানৰ নীতিৰ প্ৰথম খণ্ড প্ৰকাশ কৰিছিল। মনোবিজ্ঞানীসকলে আত্মাৰ সলনি মন শব্দটো ব্যৱহাৰ কৰা পছন্দ কৰিছিল। প্ৰথমতে সাইকোলজি বা মনোবিজ্ঞান বুলি ক'লে মন বুলি ভবা হৈছিল, মনৰ অধ্যয়ন। তাৰপিছত আহিল প্ৰথমতে আছিল আত্মা, তাৰপিছত আহিল মন, আৰু এতিয়া ইয়াৰ সংজ্ঞা সলনি হৈছে। আটাইতকৈ জনপ্ৰিয় সংজ্ঞাটো হ'ল যে ই হৈছে মানৱ আৰু জন্তুৰ আচৰণৰ বিজ্ঞান আৰু ইয়াত মানুহৰ বিভিন্ন সমস্যাৰ বাবে এই বিজ্ঞানৰ প্ৰয়োগ অন্তৰ্ভুক্ত আছে। আজিৰ আটাইতকৈ স্বীকৃতি পোৱা সংজ্ঞাটো হৈছে মনোবিজ্ঞান হৈছে আচৰণ আৰু মানসিক প্ৰক্ৰিয়াৰ বিজ্ঞান, বিহেভিয়াৰ আৰু কগনিটিভ প্ৰচেছ। সেয়েহে প্ৰথমতে মনোবিজ্ঞান হৈছে এক বিজ্ঞান কিয়নো ই নিয়ন্ত্ৰিত পৰীক্ষামূলক পৰিস্থিতিত মানুহ আৰু জীৱ-জন্তুৰ ঘটনা বা আচৰণ সতৰ্কতাৰে পৰ্যবেক্ষণ আৰু ৰেকৰ্ডিং কৰে, তথ্য সংগ্ৰহ কৰিবলৈ প্ৰণালীবদ্ধভাৱে চেষ্টা কৰে। দ্বিতীয়তে, সংজ্ঞাত আচৰণ শব্দটো স্পষ্ট কাৰ্য আৰু প্ৰতিক্ৰিয়া বুজায়। মনোবিজ্ঞানৰ ইতিহাস। এতিয়া আমি যদি চাওঁ হিষ্টৰিকেল ডেভেলপমেণ্ট অফ সাইকোলজি, যদি আমি মনোবিজ্ঞানৰ ইতিহাস অনুসৰণ কৰোঁ, আমি দেখিবলৈ পাওঁ যে মনোবিজ্ঞান শৰীৰতত্ত্ব, জীৱবিজ্ঞানৰ এটা শাখা আৰু দৰ্শনৰ শাখা, ফিলচফি আৰু নেচাৰেল চায়েন্স, যাক এপষ্টমিলজি বুলিও কোৱা হয়, মানে জ্ঞানৰ তত্ত্ব, এই দুইটা শাখাৰ পৰা উদ্ভৱ হৈছিলে। সেয়েহে মনোবিজ্ঞানৰ ধাৰণামূলক ভেটি দৰ্শনত পোৱা যায়, ফিলচফিত পোৱা যায়, কিন্তু মনোবিজ্ঞানৰ এক স্বতন্ত্ৰ বিজ্ঞানৰ সৃষ্টি জীৱবিজ্ঞানৰ পৰাও আহিছিলে, ফিজিকেল চায়েন্স আৰু ফিলচফিকেল চায়েন্সেছ। ডাৰউইনৰ অৱদান, নিউটন আৰু মেণ্ডেলিভ মানসিক গৱেষণাৰ প্ৰতি প্ৰণালীবদ্ধ দৃষ্টিভংগী শক্তিশালী কৰিছিলে। আৰম্ভণিতে মনোবিজ্ঞান আছিল পদাৰ্থ বিজ্ঞান, শৰীৰতত্ত্ব আৰু মানসিক দৰ্শনৰ সংশ্লেষণ, আৰু মানসিক গৱেষণা মন শৰীৰ শাৰীৰিক সম্পৰ্কত সীমাবদ্ধ আছিলে, সোল বডি কানেকশ্যন যোনটো। পিছলৈ অনুসৰণৰ বিকাশৰ সৈতে মানুহৰ আচৰণ সামাজিক, সাংস্কৃতিক আৰু পাৰস্পৰিক সমস্যাবোৰ অন্তৰ্ভুক্ত কৰা হৈছিল। ইয়াত যোগ দিব পাৰি যে মনোবিজ্ঞানীসকলৰ তাত্ত্বিক প্ৰৱণতা, উদাহৰণস্বৰূপে শাৰীৰিক মনোবিজ্ঞানী বা সামাজিক মনোবিজ্ঞানী আচৰণ বুজাত আটাইতকৈ গুৰুত্বপূৰ্ণ। এতিয়া এটা ডাঙৰ প্ৰশ্ন হৈছে মনোবিজ্ঞান এটা প্ৰাকৃতিক নে সামাজিক বিজ্ঞান? Whether it is a natural or a social science. মনোবিজ্ঞানিক প্ৰাকৃতিক বিজ্ঞান হিচাপে গণ্য কৰাৰ বাবে মুখ্য ধাৰণা কিছুমান আছে। এয়া হৈছে প্ৰাকৃতিক মনিজম, তাৰমানে নেচাৰেল মনিজম। ইয়াক হ্ৰাসবাদ বুলিও কোৱা হয়। হ্ৰাসবাদ বুলিও কোৱা হয় য'ত এটা তত্ত্ব বা পৰিঘটনা ইয়াৰ সৰল অংশ হ্ৰাস বা
সৰলীকৰণ কৰা হয়, মানে ৰিডাকশ্যন কৰা হয়, ৰিডিউচ ইট। অপাৰেশ্যনিজম, অনুসন্ধানৰ বৈধতা, সেই অনুসন্ধানত উপনীত হোৱাত ব্যৱহাৰ কৰা প্ৰকৃতি বা প্ৰক্ৰিয়াবোৰ বৈধতাৰ ওপৰত নিৰ্ভৰ কৰা হয়। আৰু নিৰ্ণয়বাদ, which is determinism, সকলো কাৰ্যত প্ৰাকৃতিক নিয়মৰ অধীন আৰু ব্যক্তিৰ বংশধৰ আৰু পৰিৱেশৰ কাৰণৰ ক্ষেত্ৰত ব্যাখ্যা কৰিব লাগিব। ইয়াতে আমি হেৰিডিটি আৰু এনভাইৰনমেণ্ট সব বুজা হয়। সো ন্যাচুৰেল মনিজম, অপাৰেশ্যনিজম আৰু ডিটাৰমিনিজম, এই তিনিটা হৈছে বিজ্ঞান হিচাপে গণ্য কৰাৰ মূল ধাৰণা। মনোবিজ্ঞান সামাজিক বিজ্ঞান হিচাপে গণ্য কৰাৰ বাবে গৱেষকে পৰীক্ষা নিৰীক্ষা ব্যৱহাৰ কৰে, বৈজ্ঞানিক পৰ্যবেক্ষণ আৰু নিয়ন্ত্ৰণৰ সকলো সাৱধানতা অনুসৰণ কৰে আৰু পৰিমাণগতভাৱে বা পৰিসাংখ্যিক কৌশলৰ সহায়ত ফলাফলৰ ব্যাখ্যা কৰে। অৱশ্যে পৰীক্ষা বা অধ্যয়ন ৰচনা কৰাৰ লগতে তথ্য ব্যাখ্যা কৰাৰ ক্ষেত্ৰত কোনো ধাৰণা নাই। সেয়েহে মনোবিজ্ঞান হৈছে এক হাইব্ৰিড সায়েন্স বা হাইব্ৰিড বিজ্ঞান, য'ত প্ৰাকৃতিক আৰু সামাজিক বিজ্ঞান দুয়োটাৰে উপাদান আছে। মনোবিজ্ঞানে মানুহ আৰু জন্তুৰ আচৰণ অতি সাৱধানে এক প্ৰণালীবদ্ধ প্ৰকাৰৰ অধ্যয়ন কৰে। এইটো বিজ্ঞানৰ আন যিকোনো ক্ষেত্ৰৰ দৰে ইয়াৰ মূল্যাংকনো উদ্দেশ্যপূৰ্ণ। ইয়াৰ এটা অভিজ্ঞতামূলক দৃষ্টিভংগীও আছে। ই পৰীক্ষা নিৰীক্ষা আৰু পৰ্যবেক্ষণ বিশ্লেষণ কৰি তথ্য সংগ্ৰহ কৰে আৰু আনৰ মতামত, বিশ্বাস আৰু আলোচনা ওপৰত নিৰ্ভৰ কৰা সলনি এক ফ্ৰেমৱৰ্কৰ ভিতৰত তথ্য সংগ্ৰহ কৰে, যি হয়তো প্ৰতিলিপি আৰু প্ৰমাণিত হ'ব পাৰে। মনোবিজ্ঞানত দুটা দৃষ্টিভংগী আছে। সাইকলজি হ্যাজ টু এপ্ৰোচেছ। এটা হৈছে নোমোথেটিক পদ্ধতি। নোমোথেটিক দৃষ্টিভংগী থকা মনোবিজ্ঞানীসকলে মানসিক আৰু আচৰণগত প্ৰক্ৰিয়াবোৰ নিয়ন্ত্ৰণ কৰা সাধাৰণ আইন আৰু নীতি স্থাপন কৰিব বিচাৰে, জেনাৰেল ৰুলছ। ব্যক্তিজন উপেক্ষা কৰা হয়। ইয়াতে এজন ব্যক্তি ওপৰত অধ্যয়ন কৰা নহয়, ৰাদাৰ ইট ইজ জেনাৰেল। এই পদ্ধতিত কেইবাজনো অংশগ্ৰহণকাৰীক জনসংখ্যাৰ প্ৰতিনিধি নমুনা হিচাপে বাছনি কৰা হয়। তথ্য সংগ্ৰহ আৰু বিশ্লেষণৰ পিছত পৰীক্ষাটোৰ পৰা অনুমান আৰু সাধাৰণীকৰণ, জেনাৰেলাইজেশ্যন যোনটো কওঁ আমি, সাৱধানে কৰা হয়। দ্বিতীয়টো হৈছে ইডিঅগ্ৰাফিক পদ্ধতি বা আইডিঅগ্ৰাফিক পদ্ধতি। এই পদ্ধতিটোত কোনো নিৰ্দিষ্ট ব্যক্তি বা ঘটনা বুজাবুজিৰ সৈতে সম্পৰ্কিত। অনুসন্ধানটো ব্যক্তিজনৰ ওপৰত কেন্দ্ৰীভূত। ইয়াতে এজন ব্যক্তিৰ ওপৰত ফোকাছটো দিয়া হয়। এই পদ্ধতিটোৱে গুৰুত্ব দিয়ে যে প্ৰতিজন ব্যক্তি অন্যান্য আৰু তেওঁৰ মানসিক বা মনোসামাজিক পৰিৱেশৰ ক্ষেত্ৰত আমি মানুহজনক বুজিব লাগিব। এতিয়া আহিছো আমি মনোবিজ্ঞানৰ দৃষ্টিভংগী বা পাৰ্সপেক্টিভছ বা স্কুলছ অফ সাইকলজি বুলি কয়। স্কুলছ অফ সাইকলজি, চিষ্টেমছ অফ সাইকলজি, বেলেগ বেলেগ নাম আছে, কিন্তু এই দৃষ্টিভংগীবোৰ খুবেই গুৰুত্বপূৰ্ণ। প্ৰথমটো হৈছে ষ্ট্ৰাকচাৰেলিজম বা গাঁথনিবাদ। মুখ্য গুৰুত্ব হৈছে মানুহৰ মনৰ মৌলিক গাঁথনিবোৰ বিশ্লেষণ কৰা হয়। ইভিলহেম উণ্ড আৰু এডৱাৰ্ড টিছনাৰৰ সৈতে সম্পৰ্কিত এই দুজন মানুহ খুবেই গুৰুত্বপূৰ্ণ। উণ্ডে বিশ্বাস কৰিছিল যে চেতনাক চিন্তা, অভিজ্ঞতা, আবেগ আৰু অন্যান্য মৌলিক উপাদানৰ ভংগ কৰিব পাৰি। এজনৰ ব্যক্তিগত অভিজ্ঞতা নিৰপেক্ষভাৱে পৰীক্ষা আৰু জোখৰ প্ৰক্ৰিয়াটোক বস্তু নিষ্ঠা হিচাপে আত্মনিৰীক্ষণ বুলি কোৱা হয় বা ইন্ট্ৰস্পেকশ্যন বুলি কোৱা হয়, য'ত এজন মানুহৰ মানসিক প্ৰক্ৰিয়াবোৰ আমি বস্তুনিষ্ঠ কৰিব পাৰোঁ। ইয়াৰ বস্তুনিষ্ঠাই হৈছে পক্ষপাতিহীন দৃষ্টিভংগীক বুজায় আৰু মনোবিজ্ঞানত বস্তুনিষ্ঠা আৰু জোখ আনৰ এই দুটা প্ৰথম প্ৰয়াস আছিল। এডৱাৰ্ড টিছনাৰ মনৰ গাঁথনি জানিবলৈ আগ্ৰহী হৈ পৰিছিলে। গাঁথনিবাদৰ সৈতে চেতনাৰ উপাদানবোৰ জানিবলৈ এক সক্ৰিয় আগ্ৰহ কৰিছিলে। আৰম্ভণিতে গাঁথনিবাদ যথেষ্ট শক্তিশালী আছিল, কিন্তু 1900 দশকত ই ম্লান হৈ গৈছিলে। তাৰপিছত আহিছে ফাংচনেলিজম বা কাৰ্যকৰিতা। এই দৃষ্টিভংগী
ডাৰউইনৰ প্ৰকৃতিক বাছনি তত্ত্বৰ দ্বাৰা শক্তিশালীভাৱে প্ৰভাৱিত হৈছিলে আৰু অধ্যয়নৰ কেন্দ্ৰবিন্দু আছিল মন আৰু আচৰণৰ কাম যেনে শিকা স্মৃতিশক্তি সমস্যা আৰু অনুপ্ৰেৰণা যেনেকৈ আমি ক'বলৈ যদি যাওঁ লাৰ্নিং মেমৰি প্ৰব্লেম সলভিং ডিচিশন মেকিং মোটিভেশ্যন এইবোৰ জন ডিউই কাৰ্যকৰীতা বিকশিত কৰিছিলে মন আৰু আচৰণে কি কৰে আৰু তেওঁলোকে কেনেদৰে এজন ব্যক্তিক নতুন আৰু জটিল পৰিস্থিতিৰ সৈতে খাপ খাবলৈ সক্ষম কৰে তাৰ ওপৰত গুৰুত্ব দিয়ে মুখ্য অৱদানকাৰী উইলিয়াম জেমছে মনটোৱে মানুহক বাস্তৱ পৃথিৱীত কেনেদৰে কাম কৰিবলৈ অনুমতি দিয়ে তাক লৈ চিন্তিত আছিল এই পদ্ধতিটো কাৰ্যকৰীতাবাদ বা ফাংচনেলিজম হিচাপে জনা যায় মানে ফাংচন ইয়াৰ কাৰ্যটো কি জেমছে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত মনোবিজ্ঞান গৱেষণাৰ স্থাপন কৰিছিলে ইয়াৰ পিছত আমি আলোচনা কৰিম গেষ্টাল্ট মনোবিজ্ঞান পিছলৈ মনোবিজ্ঞানীসকলে মনটোৱে কেনেদৰে কাম কৰে জানিবলৈ সংবেদন অধ্যয়ন কৰিবলৈ পৰীক্ষা নিৰীক্ষা কৰে তাৰমানে সেন্সেশন 1912 চনত মেক্স ৱেডহাইমাৰ কৰ্ট কফকা আৰু ওলফগেং কোহলাৰ এই তিনিজন জাৰ্মানীত গেষ্টাল্ট মনোবিজ্ঞানৰ প্ৰতিষ্ঠা কৰে তেওঁলোকে সংবেদনশীল অভিজ্ঞতাবোৰৰ সমগ্ৰ ধাৰণাটোৰ ওপৰত গুৰুত্ব আৰোপ কৰে সংবেদনবোৰক সামগ্ৰিকভাৱে সম্পৰ্ক আৰু সংগঠনৰ সৈতে সংযোগ কৰে তেওঁলোকে মানুহৰ আচৰণত সংগঠনৰ নীতিবোৰ প্ৰয়োগ কৰি মনৰ অধ্যয়ন কৰিছিল আৰু তেওঁলোকৰ এটা খুব ইম্পৰ্টেন্ট নীতি আছিল the whole is different from the sum of its parts মানে গোটেইখিনি তাৰ আমি যদি ভাগবোৰ বিতৰণ কৰো এটা এটা বেলেগ অৰ্থ ওলাব so the whole is different from the sum of its parts তাৰ পিছত আহিছে বিহেভিয়ৰিজম বা আচৰণবাদ এই দৃষ্টিভংগীৰ উৎপত্তি জন বি ৱাটছন আৰু ফ্ৰেডৰিক স্কিনাৰ BF স্কিনাৰৰ সৈতে হৈছিলে যিয়ে মনক অধ্যয়নৰ বিষয় হিচাপে অৱজ্ঞ কৰিছিল তেওঁলোকে জোৰ দিবলৈ চেষ্টা কৰিছিলে জোৰ দি কৈছিলে যে মনোবিজ্ঞানে কেৱল গোপন প্ৰক্ৰিয়াবোৰ উপেক্ষা কৰি কেৱল পৰ্যবেক্ষণৰ যোগে আচৰণ প্ৰকাৰবোৰ অধ্যয়ন কৰা উচিত তাৰ মানে যোনবোৰ আমি চকুৰে আমি দেখা পাওঁ যি ব্যৱহাৰ আমি চকুৰে দেখা পাওঁ যি আচৰণ আমি দেখা পাওঁ সেয়াহে অধ্যয়ন কৰা উচিত তেওঁলোকে আচৰণ অধ্যয়ন আৰু জীৱ-জন্তু বা মানুহে কি কাৰ্যকলাপত লিপ্ত হয় তাক অধিক গুৰুত্ব দিছিল ৱাটছনে চৰ্তযুক্ত সঁহাৰি শিকা আচৰণ আৰু জন্তুৰ আচৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল আইভান পি পাভলভ বা IP পাভলভ নামৰ এজন শৰীৰ তত্ত্ববিদ বা ফিজিচিয়ান যাৰ হজমৰ অধ্যয়নত তেওঁক 1904 চনত নোবেল বঁটা লাভ কৰিছিল তেওঁ এই সিদ্ধান্তত উপনীত হৈছিল যে খাদ্যৰ বাহিৰে আন উদ্দীপনায়ো লেলাৱতি সৃষ্টি কৰিব পাৰে আৰু ইয়াৰ ফলত তেওঁ বিতংভাৱে অধ্যয়ন কৰিছিলে আমি যদি কওঁ ক্লাছিকেল কণ্ডিশ্যনিং বুলি যোনটো কওঁ ইয়াৰ বিষয়ত তেওঁ বহুত গুৰুতৰভাৱে অধ্যয়ন কৰিছিল তাৰ পিছত আহিল মনোবিশ্লেষণ বা সাইকোএনালিসিস মনোবিশ্লেষণ অষ্ট্ৰিয়াৰ মনোৰোগ বিশেষজ্ঞ সিগমণ্ড ফ্ৰয়ড আমি সবেই জানো সিগমণ্ড ফ্ৰয়ডৰ নাম আমি শুনিছো প্ৰতিষ্ঠা কৰিছিলে ফ্ৰয়ডে প্ৰস্তাৱ দিছিল যে অচেতন অনুপ্ৰেৰণাই স্নায়ৱিক বিকাৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু ব্যক্তিত্ব বিকাশত শৈশৱত প্ৰাৰম্ভিক অভিজ্ঞতাৰ গুৰুত্বতাৰ ওপৰত তেওঁ বহুত গুৰুত্ব দিছিল ফ্ৰয়ডে বিশ্বাস কৰিছিল যে আচৰণ আৰু চিন্তাত অনুৰোধ আৰু ড্ৰাইভ প্ৰকাশ কৰা হৈছিল অচেতন চিন্তা আনকনচিয়াছ থটছ স্মৃতি মেমৰি আৰু অনুভূতি এক্সপিৰিয়েন্স ইয়াৰ ভূমিকাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল এই অচেতন চিন্তা আৰু স্মৃতিবোৰ মুক্ত কথা আৰু সপোনৰ দ্বাৰা ফ্ৰী এছ'চিয়েশ্যন আৰু ড্ৰিম এনালিচিছ যোনটো আমি কওঁ সপোনৰ ব্যাখ্যাৰ জৰিয়ত প্ৰকাশ কৰা হৈছিল মনোবিশ্লেষণ নামৰ এক প্ৰতিক্ৰিয়াত
ফ্ৰইডে কাৰ্ল ইউং, এলফ্ৰেড এডলাৰ, কেৰেন হৰ্নাই আৰু এৰিক এৰিকছনৰ দৰে মনোবিজ্ঞানীসকলক প্ৰভাৱিত কৰিছিলে। তাত মনোগতিশীল দৃষ্টিভংগী বুলি জনা গৈছিল আৰু তেওঁলোকে নৱ ফ্ৰইডিয়ান বুলি কোৱা হয়, নিঅ ফ্ৰইডিয়ানছ বুলি আমি যাক কওঁ, যোনে ফ্ৰইডৰ কথা মানি চলিছিলে আৰু নতুনকৈ নিজৰ দৃষ্টিভংগী গঠন কৰিছিলে, তেওঁলোকক নৱ ফ্ৰইডিয়ান বা নিঅ ফ্ৰইডিয়ানছ বুলি কোৱা হয়। ইয়াৰ পিছত আমি আলোচনা কৰিম হিউমেনিজম বা হিউমেনিষ্টিক সাইকোলজি বা হিউমেনিষ্টিক পাৰ্সপেক্টিভ, যোনটো মানৱতাবাদী দৃষ্টিভংগী। মনোবিজ্ঞানত তৃতীয় শক্তি বুলিও জনা যায়, মানুহৰ নিজৰ জীৱন পৰিচালনা কৰাৰ সামৰ্থ্যৰ ওপৰত গুৰুত্ব দিছিলে। মুখ্য বৈশিষ্ট্যবোৰ হৈছিল মুক্ত ইচ্ছা, ফ্ৰী উইল, নিজৰ ভাগ্য বাছনি কৰাৰ চইচ, বাছনি মানে চইচ কৰাৰ স্বাধীনতা, দ্য ফ্ৰী উইল, দ্য ইণ্ডিপেণ্ডেন্স টু চুজ, তাৰপিছত আত্ম প্ৰকৃতকৰণ বাবে চেষ্টা কৰা আৰু সেল্ফ একচুৱেলাইজেশ্যন যোনটো, আৰু নিজৰ সম্ভাৱনা প্ৰাপ্ত কৰা। মুখ্য প্ৰতিষ্ঠাপকসকল আছিল এব্ৰাহাম মাছল আৰু কাৰ্ল ৰজাৰ্ছ। তাৰপিছত আহিছে কগনিটিভ বা জ্ঞানীয় দৃষ্টিভংগী। গেষ্টল পদ্ধতি আৰু কম্পিউটাৰৰ বিকাশে উচ্চ ক্ৰমৰ মানসিক প্ৰক্ৰিয়াবোৰ অধ্যয়ন কৰিবলৈ আগ্ৰহ বৃদ্ধি কৰিছিল। এই দৃষ্টিভংগীয়ে 1960 দশকত গুৰুত্ব লাভ কৰিছিল আৰু স্মৃতি, বুদ্ধিমত্তা, ভাষা, সমস্যা সমাধান আৰু সিদ্ধান্ত লোৱাৰ ওপৰত গুৰুত্ব দিছিল। আমি মন কৰিব লাগিব, এইবোৰ আমাৰ মেণ্টেল প্ৰচেছ বুলি আমি কওঁ বা কগনিটিভ প্ৰচেছ বুলি কওঁ। স্মৃতি, বুদ্ধিমত্তা, ইণ্টেলিজেন্স, ভাষা, লেংগুৱেজ, সমস্যা সমাধান, ডিচিশ্যন মেকিং, এইবোৰ ফেক্টৰ্ছ বা এইবোৰ আমি যেতিয়া অধ্যয়ন কৰোঁ, এয়া কগনিটিভ দৃষ্টিভংগী বা জ্ঞানীয় দৃষ্টিভংগীৰ ভিতৰত পৰে। মুখ্য আবেদনকাৰী হৈছে জাৰ্মান মনোবিজ্ঞানী হাৰ্মান এবিংহাউছ, যিয়ে অৰ্থহীন শব্দবোৰ, ননসেন্স চিলেবল যোনবোৰ আমি কওঁ, অৰ্থহীন শব্দৰ ধাৰাবাহিক তালিকা শিকি গঠনৰ অনুসন্ধান কৰি স্মৃতিৰ ওপৰত অধ্যয়ন আৰম্ভ কৰিছিল। যেনে ধৰক CVC চিলেবলছ বুলি কওঁ, কনসোনেন্ট ভাৱেল কনসোনেন্ট, CVC, য'ত এটা শব্দ কনসোনেন্ট, নেক্সট টু ভাৱেল আৰু তাৰ নেক্সট টু কনসোনেন্ট। এয়া হ'ল অৰ্থহীন, আৰু এইবোৰ মেটেৰিয়েল ইউজ কৰিছিল কিয়নো আমাৰ স্মৃতিৰ শক্তি বাহিৰা শব্দৰ বেলেগ এছ'চিয়েশ্যন বা বেলেগ মিনিং অলৰেডি থাকে, অৰ্থ অলৰেডি আগৰ পৰাই থাকে, কিন্তু আমি যদি অৰ্থহীন শব্দ লওঁ, তেতিয়া স্মৃতি শক্তি অধ্যয়ন কৰাত ভাল ফল দিয়ে। আৰু তেওঁৰ লগত আৰু ইংৰাজ মনোবিজ্ঞানী ছাৰ ফ্ৰেডৰিক বাটলেট, তেওঁ স্মৃতিৰ ওপৰত বহুখিনি অধ্যয়ন কৰিছে, যিয়ে মনত ৰখা জ্ঞানীয় আৰু সামাজিক প্ৰক্ৰিয়াবোৰ অধ্যয়ন কৰিছিল। তাৰপিছত আমি আলোচনা কৰিম ইয়াৰ পিছত ছ'চিঅ' কালচাৰেল, সামাজিক সাংস্কৃতিক দৃষ্টিভংগী। মুখ্য গুৰুত্বৰ সামাজিক আৰু সাংস্কৃতিক কাৰৰ ওপৰত যি আচৰণ কৰাত প্ৰভাৱিত কৰে, আমাৰ সামাজিক আৰু আমাৰ সাংস্কৃতিক দিশটো। এই দৃষ্টিকোণৰ পৰা গৱেষণা গুৰুত্বপূৰ্ণ, কিয়নো ই পৰিৱেশ, সামাজিক নিয়ম, শ্ৰেণীৰ পাৰ্থক্য, জাতিগত পৰিচয় আদিৰ বিভিন্ন প্ৰভাৱ ইয়াৰ ওপৰত আলোকপাত কৰিব পাৰে। সামাজিক সাংস্কৃতিক মনোবিজ্ঞানীসকলে এই সিদ্ধান্তত উপনীত হৈছিল যে পশ্চিমীয়া সাংস্কৃতিৰ নিয়মবোৰ মুখ্যতে ব্যক্তিবাদৰ দিশত আৰু পূব এছিয়ান সাংস্কৃতিক নিয়মবোৰ মুখ্যতে সংগ্ৰহবাদ বা পাৰস্পৰিক নিৰ্ভৰতাশীল দিশত অভিমুখী। মানে আমি যদি ক'বলৈ যাওঁ সৰল ভাষাত, গ্ৰুপ আৰু ইণ্ডিভিজুৱেল। সামাজিক মনোবিজ্ঞানী লিয়ন ফেষ্টিংগাৰ জ্ঞানীয় বিভেদ তত্ত্বৰ প্ৰভাৱ দিছিল, আৰু য'ত কোৱা হৈছে যে এজন ব্যক্তিয়ে যদি মানে তেওঁৰ বিশ্বাস, মনোভাৱ বা মতামতৰ সৈতে অসংগতিপূৰ্ণ কাম কৰে, তেন্তে কোনো পৰ্যায়ত অৱগত। মানে আমি যদি কওঁ, the theory is known as cognitive dissonance.
তাৰ পিছত আমি আহিছো বায়োলজিক্যাল দৃষ্টিভংগী বা জৈৱিক দৃষ্টিভংগী ই আচৰণ আৰু মানসিক প্ৰক্ৰিয়াৰ জৈৱিক আধাৰৰ সৈতে সম্পৰ্কিত স্নায়ুতন্ত্ৰ হৰমোনছ মস্তিষ্কৰ ৰসায়নসমূহ তাৰ মানে নিউৰোট্ৰান্সমিটাৰ্ছ হৰমোনছ আৰু গ্ৰন্থি প্ৰণালী এণ্ডোক্ৰাইন সিস্টেম গ্ৰন্থি প্ৰণালীৰ ভূমিকা হৈছে আচৰণ জৈৱিকৰ কাৰণ আৰু সেইবোৰ গৱেষণাৰ কেন্দ্ৰবিন্দু তাৰ পিছত আহিছে আমাৰ ইভলিউশনাৰী দৃষ্টিভংগী বা বিৱৰ্তনৰ দৃষ্টিভংগী এই দৃষ্টিভংগী ডাৰউইনৰ প্ৰকৃতিক বাছনি তত্ত্বৰ দ্বাৰা অনুপ্ৰাণিত বিৱৰ্তনৰ প্ৰথমে ডাৰউইনৰ দ্বাৰা হৈছিল য'ত তিনিটা মৌলিক উপাদানৰ অন্তৰ্ভুক্ত আছিল যেনে তাৰতম্য উত্তৰাধিকাৰ আৰু বাছনি অভ্যন্তৰীণ প্ৰণালীবোৰ হৈছে অভিযোজন আৰু প্ৰাকৃতিক বাছনিৰ সামগ্ৰী যি মানুহক বিশ্বজুৰি জীয়াই থাকিবলৈ আৰু প্ৰজনন কৰাত সহায় কৰে বিৱৰ্তনবাদী মনোবিজ্ঞানীসকলে বিশ্বাস কৰে যে আচৰণগত প্ৰৱণতা যেনে আক্ৰমণ নিজৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয় আৰু যিটো এক প্ৰজন্মৰ পৰা পৰৱৰ্তী প্ৰজন্মলৈ স্থানান্তৰিত হয় বিৱৰ্তনৰ দৃষ্টিকোণৰ পৰা কৰা গৱেষণাই বিভিন্ন প্ৰজাতিৰ আচৰণ আক্ৰমণ সক্ষম ইত্যাদি পৰীক্ষা কৰে যি বিৱৰ্তনৰ দ্বাৰা প্ৰভাৱিত হৈ পৰে এতিয়া আহিছো আমি মনোবিজ্ঞানৰ উপক্ষেত্ৰসমূহ the branches of psychology এতিয়া মনোবিজ্ঞানৰ বহুতো উপক্ষেত্ৰ আছে বেলেগ বেলেগ দিশত আছে উপক্ষেত্ৰবোৰ বৰ্ণনা কৰাৰ আগতে প্ৰথমে আমি মনোবিজ্ঞানী মনোৰোগ বিশেষজ্ঞ আৰু মানসিক ৰোগৰ সমাজকৰ্মীৰ মাজত পাৰ্থক্য কৰোৱা এজন মনোবিজ্ঞানীৰ মনোবিজ্ঞানত ডক্টৰেট ডিগ্ৰী আছে আৰু চিকিৎসা ডিগ্ৰী নহয় এই নিৰ্দিষ্ট ক্ষেত্ৰত শৈক্ষিক প্ৰশিক্ষণ আৰু বিশেষত্বৰ পিছত মনোবিজ্ঞানী এজনে নিৰ্দিষ্ট বৃত্তিমূলক পৰিৱেশ বা কেৰিয়াৰত কাম কৰে আনহাতে মনোৰোগ বিশেষজ্ঞ এজনৰ মনোৰোগ বিজ্ঞানত চিকিৎসা ডিগ্ৰী আছে মেডিকেল ডিগ্ৰী আৰু ঔষধ ৰখাৰ দ্বাৰা মানসিক বিকাৰৰ ৰোগীসকলক ৰোগ নিৰ্ণয় আৰু চিকিৎসা কৰে এক নিকট সম্পৰ্কত ক্ষেত্ৰ হৈছে মানসিক সমাজকৰ্মী বা সাইকিয়াট্ৰিক সোশ্যাল ওয়ার্কার সমাজকৰ্মী যি এই ক্ষেত্ৰত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰিছে আৰু মুখ্যতে মানসিক বিকাৰৰ ওপৰত প্ৰভাৱ পেলাব পৰা পাৰিস্পৰিক প্ৰতিষ্ঠাৰ লগত কাম কৰি আহিছে জ্ঞানীয় এতিয়া আমি যদি চাবলৈ যাওঁ উপক্ষেত্ৰসমূহ প্ৰথমতে জ্ঞানীয় মনোবিজ্ঞান এইটো সেই ক্ষেত্ৰত য'ত মনোবিজ্ঞানীসকলে মানুহৰ মনক কেনেদৰে চিন্তা কৰে মনত ৰাখে বা শিকে অধ্যয়ন কৰে সিদ্ধান্ত ল'বলৈ সহায় কৰে প্ৰকৃতি ইয়াৰ প্ৰক্ৰিয়াবোৰ কি আৰু আমি পৃথিৱীখনলৈ কেনেদৰে উপলব্ধি কৰোঁ কেনেকৈ বুজো তাৰ বিষয়ে আলোচনা কৰে নিদানিক মনোবিজ্ঞান এই ক্ষেত্ৰখনত মানসিক বিকাৰৰ মূল্যাংকন ৰোগ নিৰ্ণয় কাৰণ আৰু চিকিৎসাৰ সৈতে সম্পৰ্কিত বেছিভাগ নিদানিক মনোবিজ্ঞানী ৰাজ্যিক মানসিক চিকিৎসালয় বা সামূহিক মানসিক স্বাস্থ্য কেন্দ্ৰ বিদ্যালয় ব্যক্তিগত অনুশীলন গৱেষণা আৰু শিক্ষাদানৰ সৈতে জড়িত পৰামৰ্শ মনোবিজ্ঞান কাউন্সেলিং মৃদু আমি চাগে সবে শুনিছো কাউন্সেলিংৰ কথা পৰামৰ্শ দাতা বুলিও কোৱা হয় কিন্তু পৰামৰ্শ মনোবিজ্ঞান মৃদু আৱেগিক বা ব্যক্তিগত অভিপ্ৰায়ৰ সমস্যা থকা লোকসকলৰ সৈতে পৰামৰ্শ মনোবিজ্ঞানীসকলে মোকাবিলা কৰে সাধাৰণতে যিসকল লোকক কেৰিয়াৰ বাছনি কৰাত বা কাৰ্য বাছনি কৰাত সহায়ৰ প্ৰয়োজন হয় তেওঁলোকে পৰামৰ্শদাতা মনোবিজ্ঞানীৰ পৰা সহায় ল'ব পাৰে তেওঁলোকে বিভিন্ন মূল্যায়ন যেনে পৰীক্ষা বা সাক্ষাৎকাৰ ব্যৱহাৰ কৰি আগ্ৰহ কৰা দক্ষতা বুদ্ধিমতা বা ব্যক্তিত্বৰ গুণাগুণ মূল্যায়ন পাৰ্সোনালিটি এছেছমেন্ট ইন্টেলিজেন্স এছেছমেন্ট মূল্যাংকন কৰিব পাৰে কিছুমান পৰামৰ্শদাতাই পাৰিবাৰিক সমস্যা ফ্যামিলি ইস্যুজ বা মেৰিটাল ইস্যুজ বৈবাহিক সমস্যা থকা লোকসকলকো সহায় কৰিব পাৰে পাৰিস্পৰিক মনোবিজ্ঞান মানৱ আৰু পৰিৱেশৰ অন্তঃসম্পৰ্কৰ ওপৰত গুৰুত্ব দিয়া হয় মানুহৰ মাজত আদান প্ৰদান
উন্নত কৰিবলৈ আৰু বহনক্ষম জীৱন যাপন কৰিবলৈ মানসিক নীতি প্ৰয়োগ কৰা হয়। স্কুল সাইকোলজি বা বিদ্যালয়ৰ মনোবিজ্ঞান এই ক্ষেত্ৰখনৰ মুখ্য গুৰুত্ব হৈছে বিদ্যালয়ৰ কাৰ্যসূচীৰ শিকা আৰু কাৰ্যকৰিতাৰ মনোবিজ্ঞান। বিদ্যালয়ৰ মনোবিজ্ঞানীসকলে প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ শিশু, শিক্ষক, অভিভাৱক আৰু বিদ্যালয়ৰ প্ৰশাসনৰ শিক্ষাৰ্থীসকলক পৰামৰ্শ দিয়া হয়। এডুকেশ্যনেল সাইকোলজি বা শৈক্ষিক মনোবিজ্ঞান এই ক্ষেত্ৰত গুৰুত্ব দিয়া হয় শিক্ষাদানৰ মনোবিজ্ঞানৰ ওপৰত। শৈক্ষিক মনোবিজ্ঞানীসকলে অধিক সাধাৰণ ধৰণৰ সমস্যাৰ সৈতে জড়িত যিবোৰ তাৎক্ষণিক চিন্তাৰ বিষয় নহয় তাৰ ওপৰত গুৰুত্ব দিয়ে। তেওঁলোকে শিক্ষাৰ্থীসকলক বিদ্যালয়ৰ পাঠ্যক্ৰম আৰু অনুপ্ৰেৰণামূলক দক্ষতাৰ ওপৰত কাম কৰি বিদ্যালয়ত শিকাৰ ক্ষেত্ৰত তেওঁলোকক দক্ষতা বৃদ্ধি কৰিবলৈ নিৰ্দেশনা দিয়ে। পৰীক্ষামূলক মনোবিজ্ঞান এক্সপেৰিমেণ্টেল সাইকোলজি আৰু পৰীক্ষামূলক মনোবিজ্ঞান বা এক্সপেৰিমেণ্টেল সাইকোলজি ই এক মৌলিক স্কুল বা মৌলিক সিস্টেম ক্লাছিকেল schools of psychology বহুত পুৰণা but one of the very most important schools of psychology. পৰীক্ষাগাৰ বা ক্ষেত্ৰত নিয়ন্ত্ৰিত পৰীক্ষা নিৰীক্ষা ব্যৱহাৰ কৰি আচৰণৰ বিভিন্ন দিশ যেনে শিকা, স্মৃতি, ধাৰণা আদি অধ্যয়নৰ সৈতে ক্ষেত্ৰখন সম্পৰ্কিত। তেওঁলোকে আচৰণ আৰু চিন্তাৰ আধাৰ বুজিবলৈ চেষ্টা আৰু তেওঁলোকৰ গৱেষণাৰ ফলাফলৰ ওপৰত আধাৰিত কৰি কিছুমান পৰিৱৰ্তন কৌশল বিকশিত কৰিবলৈ চেষ্টা কৰে। এক্সপেৰিমেন্টছ কৰে। আমি এতিয়া মনোবিজ্ঞানক বিজ্ঞান হিচাপে ধৰো বা ইয়াৰ ধাৰণাবোৰ বিজ্ঞানৰ লগত জড়িত। এইটো হৈছে পৰীক্ষামূলক মনোবিজ্ঞানৰ অৱদান। শাৰীৰিক মনোবিজ্ঞান ক্ষেত্ৰখনে মানুহৰ আৰু জন্তুৰ মগজু আৰু আচৰণৰ মাজত সম্পৰ্ক পৰীক্ষা কৰে। আচৰণৰ ওপৰত স্নায়ুতন্ত্ৰ আৰু গ্ৰন্থি প্ৰণালীৰ প্ৰভাৱ শাৰীৰিক মনোবিজ্ঞানীৰ কেন্দ্ৰবিন্দু। তেওঁলোকে আচৰণৰ জৈৱিক আধাৰ অধ্যয়ন কৰিবলৈ ইনভেজিভ টেকনিক আৰু নন ইনভেজিভ টেকনিক ইউজ কৰে। ইনভেজিভ ধৰক আমি যোনটো কৰে এণ্ডোস্কপি মানে শৰীৰৰ ভিতৰত কিবা এটা বস্তু ভৰাই দিয়ে সেইটো ইনভেজিভ আৰু নন ইনভেজিভ যি ওপৰৰ পৰা চাই ধৰক এক্সৰে নন ইনভেজিভ হ'ব পাৰে। তাৰপিছত মনোবিজ্ঞান সামাজিক মনোবিজ্ঞান বা ছ'চিয়েল সাইকোলজি। সামাজিক মনোবিজ্ঞানে মানুহৰ গোট ইজনে সিজনৰ সৈতে তেওঁলোকৰ সম্পৰ্ক, তেওঁলোকৰ বিশেষত্ব, মনোভাৱ, বিশ্বাস, তেওঁলোকৰ সিদ্ধান্ত লোৱাৰ প্ৰক্ৰিয়া আৰু তেওঁলোকৰ গোটৰ আন সদস্যসকলৰ সৈতে যোগাযোগ, গোটৰ সংহতি আদি অধ্যয়ন কৰে। গুৰুত্ব দিয়া হৈছে গোট এটাত ব্যক্তি এজনৰ আচৰণ বুজা। এজন মানুহে এটা গোটত কেনেকে নিজৰ আচৰণ প্ৰকাশ কৰে তাৰ ওপৰত গুৰুত্ব দিয়া হয়। সাংগঠনিক মনোবিজ্ঞান কৰ্মচাৰীসকলে অৰ্গেনাইজেশ্যনেল সাইকোলজি যোনটো আমি কওঁ কৰ্মচাৰীসকলৰ কল্যাণ আৰু প্ৰদৰ্শন বৃদ্ধি কৰাৰ বাবে কাম সেটিংছ বা ৱৰ্ক সেটিঙত মানসিক নীতি প্ৰয়োগ কৰা হয়। সাংগঠনিক মনোবিজ্ঞানে কৰ্মচাৰীসকলৰ তেওঁলোকৰ বাবে উপযুক্ত চাকৰিবোৰত বাছনি আৰু স্থান দিবলৈ বিভিন্ন মানসিক পৰীক্ষা ব্যৱহাৰ কৰে। বহুতো সংগঠনে লোক নিয়োগ পাৰ্চনেল সিলেকশ্যন তেওঁলোকৰ প্ৰশিক্ষণ দিবলৈ তেওঁলোকক পাৰস্পৰিক দক্ষতা আৰু চাকৰিৰ সন্তুষ্টি জব ছেটিছফেকশ্যন কৰ্মচাৰী নিয়োগকৰ্তাৰ যোগাযোগ আদি কমিউনিকেশ্যন ইণ্টাৰকমিউনিকেশ্যন বা সেই সংগঠনটোৰ মাজত লিডাৰশ্বিপ কেনেকুৱা আদি ৰখাৰ বাবে সাংগঠনিক মনোবিজ্ঞানে নিয়োগ কৰা হয়। বিকাশমূলক মনোবিজ্ঞান which is known as developmental psychology. বিকাশমূলক মনোবিজ্ঞান সমগ্ৰ জীৱন কালৰ আচৰণৰ সৈতে সম্পৰ্কিত অৰ্থাৎ শৈশৱৰ আৰম্ভণিৰ পৰা কৈশোৰৰ পৰা প্ৰাপ্তবয়স্ক আৰু বিভিন্ন বিকাশৰ পৰ্যায়ত আচৰণৰ প্ৰকাৰ কেনেদৰে সলনি হয় ইয়াৰ ওপৰত অধ্যয়ন কৰে। মানে এজন মানুহৰ জীৱনৰ পৰা মৃত্যুলৈ যিমানবোৰ সলনি হয় যিমান আচৰণৰ সলনি হয় ইয়াৰ ওপৰত অধ্যয়ন কৰে। বিকাশমূলক মনোবিজ্ঞানীসকলে বিশেষকৈ শৈশৱ কালত হোৱা যিকোনো আচৰণৰ বিকাৰ বা পৰীক্ষা কৰিবলৈ চেষ্টা কৰে। তেওঁলোকে শিশুৰ ক্ষেত্ৰত হোৱা জ্ঞানীয় বোধগম্য সামাজিক নৈতিক আৰু ভাষাৰ
বিকাশ বুজিবলৈ চেষ্টা কৰে আৰু বৃদ্ধকালৰ এই বিকাশমূলক মনোবিজ্ঞানৰ ভিতৰত আমি বৃদ্ধ কালৰ সলনিবোৰো অন্তৰ্ভুক্ত কৰিব পাৰো এতিয়া আহিছো আমি মনোবিজ্ঞানত গৱেষণাৰ ধাৰণা ইয়াতে চাৰিটা ধাৰণা আছে প্ৰথমটো হৈছে বৰ্ণনা that is description এজন মনোবিজ্ঞানী আচৰণ নিৰীক্ষণ কৰাৰ সৈতে সম্পৰ্কিত কি ঘটিছে ক'ত হৈ আছে কাৰ সৈতে এনে হৈছে আৰু ঘটনা এটা কি প্ৰসংগত ঘটে সেইটো বৰ্ণনা কৰাৰ ওপৰত গুৰুত্ব দিয়া হয় দ্বিতীয়তে হৈছে ব্যাখ্যা আন্ডাৰষ্টেণ্ডিং পৰ্যবেক্ষণৰ ওপৰত আধাৰিত মনোবিজ্ঞানীসকলে ঘটনাটো ব্যাখ্যা কৰিবলৈ চেষ্টা কৰে এহে তত্ত্বটো উদ্ভৱ হ'ব যিয়ে তথ্যবোৰ ব্যাখ্যা কৰিব তৃতীয়তে ভৱিষ্যৎবাণী মানে প্ৰেডিকচন ই আচৰণ সলনি বা সংশোধন কৰাৰ সৈতে সম্পৰ্কিত এণ্ড লাষ্টৰটো হৈছে একেবাৰে শেষত হৈছে নিয়ন্ত্ৰণ বা কণ্ট্ৰল এই পদক্ষেপটোৱে আচৰণক অৱস্থিন্ন কৰাৰ পৰা কেনেকৈ নিয়ন্ত্ৰণ আনিব তাৰ পৰিৱৰ্তন কৰাবোৰ বুজায় ধৰি লওক এজন মানুহৰ কিবা এটা সমস্যা হৈছে প্ৰথমতে তাৰ বৰ্ণনা কৰা হ'ব ব্যাখ্যা কৰা হ'ব প্ৰেডিকচন কৰা হ'ব মানে এইটো ঘটনা আৰু আগলৈ ঘটিব নেকি যদি ঘটে আমি কি নিয়ন্ত্ৰণ ব্যৱহাৰ কৰিম এইবোৰ হৈছে গৱেষণাৰ ধাৰণা চাৰিটা আছে মূল চাৰিটা এতিয়া আহিছো আমি গৱেষণাৰ পদ্ধতিলৈ প্ৰাথমিকভাৱে মনোবিজ্ঞানৰ গৱেষণাত তিনি প্ৰকাৰৰ পদ্ধতি ব্যৱহাৰ কৰা হয় এইবোৰ হৈছে বৰ্ণনামূলক পদ্ধতি পৰীক্ষামূলক পদ্ধতি আৰু পাৰস্পৰিক সম্পৰ্ক পদ্ধতি ডেসক্ৰিপটিভ এক্সপেৰিমেণ্টেল আৰু কোৰিলেশ্যন বৰ্ণনামূলক পদ্ধতি বৰ্ণনামূলক গৱেষণাৰ ডিজাইনৰ বা যোনটো এক্সপেৰিমেণ্টেল ডিজাইন বুলি কওঁ তিনিটা মুখ্য প্ৰকাৰ আছে সেইবোৰ হৈছে কেছ অধ্যয়ন that is case study জৰীপ মানে সাৰ্ভে আৰু প্ৰণালীবদ্ধ পৰ্যবেক্ষণ that is observation systematic observation যোনটো আমি কওঁ কেছ অধ্যয়ন অংশগ্ৰহণকাৰীৰ এটা সৰু সংহতিৰ ওপৰত আধাৰিত ইয়াত এজন অংশগ্ৰহণকাৰী বা সৰু গোট অন্তৰ্ভুক্ত থাকিব পাৰে মূল ভিত্তিটো হ'ল যে প্ৰতিজন ব্যক্তি অনন্য ই ব্যক্তি এজনৰ আচৰণ আৰু আবেগৰ বিতং বিৱৰণ দিয়ে কেছ অধ্যয়নৰ মুখ্য অসুবিধাটো হ'ল ফলাফলৰ সহজে সাধাৰণীকৰণ বা জেনেৰেলাইজেশ্যন কৰিব নোৱাৰো আমি জেনেৰেলাইজ কৰিব নোৱাৰো এজন মানুহৰ লগত যে হৈছে আনজনৰ লগতো যে হ'ব সেইটো আমি সাধাৰণীকৰণ কৰিব নোৱাৰো পদ্ধতিটো অতি ব্যক্তিগত আৰু সেয়েহে ব্যক্তিগত পক্ষপাতিত্বৰ সম্ভাৱনা আছে যোনটো হৈছে বায়াস বুলি আমি যোনটো কওঁ জৰীপ পদ্ধতিত গৱেষকে অধ্যয়ন কৰা সমস্যাটোৰ বিষয়ে প্ৰশ্ন কৰে এইটো হয়তো মুখামুখি সাক্ষাৎকাৰ টেলিফোনিক সাক্ষাৎকাৰ অনলাইন সাক্ষাৎকাৰ বা প্ৰশ্নাৱলীৰ সহায়ত পৰিচালনা কৰিব পাৰে গৱেষকে নিশ্চিত কৰি ল'ব লাগিব যে অংশগ্ৰহণকাৰীসকলে বাছনি কৰা গোটটোৰ এক প্ৰতিনিধিমূলক নমুনা যোনটো আমি স্যাম্পল বুলি কওঁ বৃহৎ জনসংখ্যাৰ পৰা নমুনা বাছি উলিওৱা হয় লগতে জৰীপ পদ্ধতিৰ এক অসুবিধা হৈছে য'ত অংশগ্ৰহণকাৰীসকলে সঠিক উত্তৰ নিদিবও পাৰে সেয়া হৈছে প্ৰকৃত মতামত যেতিয়া অংশগ্ৰহণকাৰীয়ে ভাবে যে উত্তৰটো সামাজিকভাৱে আকাংক্ষিত বা শুদ্ধ নহয় তেতিয়া এনে হ'ব পাৰে আমি শুদ্ধ উত্তৰ নিদিবও পাৰো প্ৰণালীবদ্ধ পৰ্যবেক্ষণ আচৰণ অধ্যয়নৰ কৰাত এটা গুৰুত্বপূৰ্ণ পদ্ধতি হৈছে পৰ্যবেক্ষণ ই তথ্য সংগ্ৰহ কৰে বা এক প্ৰণালীবদ্ধভাৱে তথ্য সংগ্ৰহ কৰিব চেষ্টা কৰে গৱেষকে কেৱল পৰিৱেশত প্ৰকৃতভাৱে ঘটি থকা ঘটনা আচৰণবোৰ প্ৰণালীবদ্ধ পৰ্যবেক্ষণ কৰে কেইবাটাও পৰ্যবেক্ষণ কৰাৰ পিছত গৱেষকে পৰ্যবেক্ষণ কৰাৰ আচৰণ যুক্তিসংগত কাৰণবোৰ বুজিবলৈ চেষ্টা কৰে গৱেষকজনে বুজিবলৈ চেষ্টা কৰে যে মানুহৰ তেওঁলোকৰ আচৰণ কেনেদৰে পৃথক হয় আৰু তাৰ পিছত পৰ্যবেক্ষণ কৰা পাৰ্থক্যবোৰ বুজিবলৈ কাৰণ বিচাৰে তথ্যৰ পৰিপূৰক হিচাপে অন্যান্য প্ৰকাৰৰ ডেটা সংগ্ৰহ কৰে প্ৰণালীবদ্ধ হিচাপে
পৰ্যবেক্ষণক প্ৰাধান্য দিয়া হয় যেতিয়া প্ৰাকৃতিক পৰিস্থিতিত মানুহৰ আচৰণ দেখা যায় বা য'ত আচৰণ হয় তাক প্ৰকৃতবাদী পৰ্যবেক্ষণ নেচাৰেল অবজাৰভেশ্যন বুলি কোৱা হয় প্ৰকৃতবাদী পৰ্যবেক্ষণ বেছিভাগ জন্তুৰ আচৰণ অধ্যয়নত কৰিবলৈ ব্যৱহাৰ কৰা হয় উদাহৰণস্বৰূপে যদি গৱেষকে বজাৰ কেন্দ্ৰত অধ্যয়ন কৰিব বিচাৰে তেন্তে ইয়াক মানুহৰ আচৰণ ক্ষেত্ৰত প্ৰয়োগ কৰা এতিয়া আহিছো আমি পৰীক্ষামূলক পদ্ধতিলৈ পৰীক্ষামূলক পদ্ধতি এটা গৱেষণাৰ সমস্যা অন্তৰ্ভুক্ত থাকে যাক অনুসন্ধান কৰা প্ৰয়োজন সাহিত্য আৰু তাত্ত্বিক পৃষ্ঠভূমিৰ পৰ্যালোচনাৰ ওপৰত আধাৰিত কৰি পৰ্যবেক্ষণযোগ্য ঘটনাবোৰৰ বিষয়ে কিছুমান ধাৰণা কৰা হয় এই ধাৰণাটোক এটা অনুমান হিচাপে জনা যায় যিটো ঘটনাবোৰৰ প্ৰত্যাশিত ফলাফলৰ বিষয়ে এটা বিবৃতি পৰীক্ষা কৰা ব্যক্তিজনক পৰীক্ষাকাৰী হিচাপে জনা যায় আৰু পৰীক্ষাটো কৰা ব্যক্তি বা জন্তুটোক অংশগ্ৰহণকাৰী বুলি কোৱা যায় কিছুমান স্থিতি আছে যাক চলক বুলি কোৱা যায় যিবোৰ বস্তু বা ঘটনা বা স্থিতি হ'ব পাৰে যাৰ বিভিন্ন মূল্য থাকিব পাৰে ই তাক চলক বোলা হয় ধৰি লওক এটা আমি পেনৰ বেলেগ বেলেগ ৰং থাকে নীলা কলা ৰঙা এই ৰংটো হ'ল চলক কাৰণ এই ৰঙে বিভিন্ন মূল্য ল'ব পাৰে ই পৰিমাণগতভাৱে পৃথক হ'ব পাৰে আৰু সহজে জোখা যায় চলকবোৰ বিভিন্ন প্ৰকাৰৰ ই স্বতন্ত্ৰ চলক ইণ্ডিপেণ্ডেণ্ট হ'ব পাৰে ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল চলক যাক পৰীক্ষাকাৰীজনে হেৰফেৰ কৰিব পাৰে নিৰ্ভৰশীল চলক ডিপেণ্ডেণ্ট ভেৰিয়েবল ইয়াৰ ওপৰত স্বতন্ত্ৰ ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবলৰ প্ৰভাৱ দেখা যায় উদাহৰণস্বৰূপে যদি সমস্যাটো হৈছে মেজাজৰ মানে মেজাজৰ ওপৰত উষ্ণতাৰ প্ৰভাৱ মানে টেম্পাৰেচাৰ এণ্ড মুড বেছি গৰম দিলে আমাৰ মুড বেয়া হয় যেতিয়া বহুত গৰম হয় তেতিয়া স্বতন্ত্ৰ চলক হৈছে উষ্ণতা আৰু নিৰ্ভৰশীল পৰিৱৰ্তনশীল হৈছে মনোভাৱ তাৰমানে আমি যদি এটা ৰুমৰ টেম্পাৰেচাৰ বঢ়াই দিওঁ টেম্পাৰেচাৰটো মই এজন এক্সপেৰিমেণ্টাৰ বা পৰীক্ষাকাৰী হিচাপে মই হেৰফেৰ কৰিব পাৰোঁ বঢ়াবও পাৰোঁ কমাবও পাৰোঁ আৰু এই কমোৱা বঢ়োৱাৰ যোনটো ফলাফল আমি এজন মানুহৰ মুডৰ ওপৰত চাব পাৰিম ধৰক টেম্পাৰেচাৰটো বঢ়াই দিছো মানুহজনৰ মুড একেবাৰে বেয়া টেম্পাৰেচাৰ গৰম হৈছে কাৰণে কিন্তু মানে নৰ্মেল টেম্পাৰেচাৰ আনি দিয়াৰ লগে লগে তেওঁৰ মুড একেবাৰে ভাল হৈ গৈছে সো আমি যেতিয়া টেম্পাৰেচাৰটো হেৰফেৰ কৰিব পাৰোঁ সেইবোৰ চলকক ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল স্বতন্ত্ৰ চলক বোলা হয় আৰু ইয়াৰ প্ৰভাৱ যাৰ ওপৰত হয় তাক ডিপেণ্ডেণ্ট ভেৰিয়েবল বুলি কোৱা হয় নিৰ্ভৰশীল চলক বুলি কোৱা হয় নিৰ্ভৰশীল চলক এটা নিৰ্দিষ্ট উদ্দীপনাৰ প্ৰতি ব্যক্তিজনৰ সঁহাৰি হ'ব পাৰে উদ্দীপনা হৈছে এক বস্তু বা ঘটনা যি সঁহাৰি সৃষ্টি কৰে কিছুমান বাহিভূত এক্সটাৰ্নেল চলকো আছে এক্সটাৰ্নেল ভেৰিয়েবলছ বাহিভূত কাৰক আছে যি প্ৰদৰ্শন বা নিৰ্ভৰশীল চলকৰ প্ৰভাৱিত কৰিব পাৰে আৰু সেয়েহে সেইবোৰ নিয়ন্ত্ৰণ কৰিব লাগিব এটা ভাল পৰীক্ষা এটা গুৰুত্বপূৰ্ণ গুণ হ'ল ৰেপ্লিকেবল বা প্ৰত্যুত্তৰযোগ্য আমি ৰেপ্লিকেবল আৰু বাৰে বাৰে আমি কৰিব পাৰোঁ অৰ্থাৎ পৰিস্থিতিবোৰ একে ৰাখি চলকবোৰ একে ৰাখি আন এজন পৰীক্ষাকাৰীয়ে ইয়াক প্ৰতিলিপি কৰিবলৈ বা প্ৰাপ্ত ফলবোৰ নিশ্চিত বা পুনৰ নিশ্চিত কৰিবলৈ ইয়াক কেইবাবাৰো পুনৰাবৃত্তি কৰিবলৈ সক্ষম কৰিব লাগিব বাৰে বাৰে আমি এইটো কৰিব পাৰিব লাগিব কিছুমান সীমাবদ্ধতাও আছে কেতিয়াবা পৰীক্ষাবোৰ অংশগ্ৰহণকাৰীসকলৰ বাবে বিপদজনক হ'ব পাৰে সেয়েহে পৰীক্ষাত ব্যৱহাৰ জন্তুৰ বাবে কিছুমান নৈতিক বিষয়ৰ মনত ৰাখিব লাগিব এথিক্স যোনবোৰ আমি কওঁ নৈতিক বিষয় সেইবোৰ মনত ৰখা উচিত এতিয়া আহিছো আমি কোৰিলেশ্যন পদ্ধতি বা পাৰস্পৰিক সম্পৰ্ক পদ্ধতি যেতিয়া এটা নমুনাত দুটা চলকৰ পৰা বা সূতৰ এক চলকৰ ওপৰত দুটা নমুনাৰ পৰা তথ্য সংগ্ৰহ কৰা হয় তেতিয়া পাৰস্পৰিক সম্পৰ্ক পদ্ধতি ব্যৱহাৰ কৰা হয়
এই পদ্ধতিটোৱে দুটা নম্বৰৰ মাজত থকা পাৰস্পৰিক সম্পৰ্ক বা সম্পৰ্ক বুজিবলৈ চেষ্টা কৰে ব্যৱহৃত পৰিসাংখ্যিক প্ৰক্ৰিয়াই আমাক নিৰ্দিষ্ট নম্বৰৰ সংহতিত এটা নিৰ্দিষ্ট নম্বৰৰ সৈতে কেনেদৰে সম্পৰ্কিত তুলনা কৰাত সহায় কৰে পাৰস্পৰিক সম্পৰ্কৰ মূল্য পাৰস্পৰিক গুণাংকৰ দ্বাৰা জোখা হয় পাৰস্পৰিক সম্পৰ্ক গুণাংকৰ মূল্য +1 নৰ পৰা -1 লৈ পৃথক হ'ব পাৰে +1 ৰ মূল্যই এক নিখুঁত সম্পৰ্ক সূচায় ইয়াৰ অৰ্থ হৈছে যে এটা নম্বৰ স্থিতিত নিৰ্ধাৰিত নম্বৰৰ সেটত ইয়াৰ সংকলিত হোৱাৰ স্থিতিৰ দৰে একে এইটো এটা নিখুঁত সম্পৰ্ক বা সৰ্বোচ্চ সম্পৰ্ক যিটো ঘটিব পাৰে +1 যোনটো আমি কওঁ +1 কোৰিলেচন অৱশ্যে -1 ৰ পাৰস্পৰিক সম্পৰ্ক এক নেতিবাচক সম্পৰ্ক কিন্তু পুনৰ এটা নিখুঁত স্থিতিৰ কথা বুজায় কিন্তু ই প্ৰকাশ কৰে যে এটা নম্বৰৰ মূল্য বৃদ্ধি ফলত আন এটাৰ সংকলিত নম্বৰৰ মূল্য এক ধাৰণাৰ হ্ৰাস হয় অৰ্থাৎ নম্বৰ এটাৰ সেটত উচ্চ নম্বৰৰ আনটো নম্বৰলৈ সেটত ইটো নম্বৰ হ্ৰাস হ'ব সাধাৰণ ভাষাত ক'ব গ'লে আমি যদি পজিটিভ কোৰিলেচন বা ইতিবাচক কোৰিলেচন বুলি কওঁ ইয়াৰ পাৰফেক্ট গুণাংকৰ মূল্য হৈছে +1 তাৰমানে ধৰক এটা চলক যদি বাঢ়িছে আনটো বাঢ়িব লাগিব এতিয়া আপুনি ধৰক বেছিকৈ খোৱা বস্তু খাইছে ইয়াৰ ডাইৰেক্ট ইম্প্যাক্ট আমাৰ ওজনৰ ওপৰত আহিব এটা বাঢ়িলে আনটো বাঢ়িব বেছিকৈ খাইছে আপোনাৰ ওয়েটটো বেছি হ'ব এইটো হৈছে পজিটিভ কোৰিলেচন এটা চলক বাঢ়িছে আনটোও বাঢ়িছে কিন্তু আপুনি ধৰক এতিয়া এক্সাৰসাইজ কৰে ব্যায়াম কৰে আৰু ওয়েট চাই নিজৰ ওজন চাই এইটো হ'ব নেগেটিভ কোৰিলেচন বা নেতিবাচক পাৰস্পৰিক সম্পৰ্ক যিমানে বেছি এক্সাৰসাইজ কৰিব আপোনাৰ ওয়েট কমিব সো এটা যদি বাঢ়িছে আনটো কমিব পজিটিভ কোৰিলেচনত এটা বাঢ়িলে আনটো বাঢ়ে নেগেটিভ কোৰিলেচনত এটা বাঢ়িলে আনটো কমি যায় যেতিয়া নম্বৰৰ সংহতিৰ মাজত কোনো সম্পৰ্ক নাথাকে জিৰো কোৰিলেচন ইয়াক আমি শূন্য পাৰস্পৰিক সম্পৰ্ক বুলি কোৱা হয় য'ত 0.00 বুলি কোৱা হয় জিৰো কোৰিলেচন তাৰমানে দুটা চলকৰ মাজত একো সম্বন্ধ নাই ধৰক আপুনি কিমান খাইছে আৰু আপুনি কিমান পঢ়িছে ইয়াৰ লগত একো ৰিলেচন নাথাকিবও পাৰে একো সম্পৰ্ক নাথাকিবও পাৰে স্ক্যাটাৰ ডায়াগ্ৰাম বুলি এটা ষ্টেটিষ্টিকেল টুল আছে যিয়ে এই পাৰস্পৰিক সম্পৰ্ক উপস্থাপন মানে যাৰ সহায়ত আমি এই পাৰস্পৰিক সম্পৰ্ক উপস্থাপন কৰিব পাৰো নম্বৰৰ এটা সেটৰ মূল্যবোৰ এক অক্ষত থাকে আৰু আনটো নম্বৰ y x আৰু y অক্ষত থাকে মানে x axis আৰু y axis স্ক্যাটাৰগ্ৰামত বা স্ক্যাটাৰ ডায়াগ্ৰাম বুলি কয় বিভিন্ন নম্বৰৰ বিয়পি আছে যিকোনো দুটা পদক্ষেপত নম্বৰ স্থিতি বা মূল্য উল্লেখ কৰা পইণ্ট মানে আমি স্ক্যাটাৰ ডায়াগ্ৰামৰ সহায়ত কোনটো ফালে ঢাল খাইছে পজিটিভ কোৰিলেচন হৈছে নে নেগেটিভ কোৰিলেচন হৈছে সেইটো আমি জানিব পাৰো এহে স্ক্যাটাৰগ্ৰামৰ সৈতে দুটা চলকৰ মাজৰ দিশ বা পাৰস্পৰিক সম্পৰ্ক পৰিমাণ জনা সহজ এতিয়া আহিছো আমি আজিৰ খণ্ডৰ একেবাৰে শেষৰ সেকশনলৈ ভাৰতত মনোবিজ্ঞানৰ বিকাশ কেনেদৰে হ'ল ভাৰতত মনোবিজ্ঞান পশ্চিমীয়া তত্ত্ব আৰু সাধাৰণ সমূহৰ দ্বাৰা যথেষ্ট প্ৰভাৱিত হৈছিল দালালৰ মতে অনুশাসনটো ভাৰতীয় শাস্ত্ৰ আৰু গ্ৰন্থ থকা অন্তৰ্নিহিত জ্ঞানৰ সৈতে সংযোগ হোৱা নাছিল যাৰ আত্ম আৰু মানৱ বিকাশৰ মানসিক তত্ত্ব বিকশিত কৰাৰ সম্ভাৱনা আছে ভাৰতত মনোবিজ্ঞানৰ অধ্যয়ন প্ৰথমবাৰৰ বাবে কলিকতা বিশ্ববিদ্যালয় আৰম্ভ কৰা হৈছিল 1916 চনত 1916 চনত যদিও পাঠ্যক্ৰমটো স্যাৰ ব্ৰজেন্দ্ৰ নাথ সিল কলকাতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আছিল তেওঁ প্ৰস্তুত কৰিছিল 1905 চনত DNN সেনগুপ্তা আছিল প্ৰথম অনুষদ যিয়ে হাৰ্ভাৰ্ড
তেওঁ হাৰ্ভাৰ্ডত পঢ়িছিলে আৰু তাৰে পণ্ডিত আছিলে গৱেষণা আৰু শিক্ষাদানত পাশ্চাত্য আৰ্হি গ্ৰহণ কৰা হৈছিলে স্বাধীনতাৰ পিছত মনোবিজ্ঞানীসকলে প্ৰথম প্ৰজন্ম আছিল দৰ্শনৰ পৃষ্ঠভূমিৰ লোক বিংশ শতিকাৰ আৰম্ভণিতে গিৰীন্দ্ৰশেখৰ বাসু এগৰাকী মনোবিশ্লেষক ইণ্ডিয়ান সাইকোলজিষ্ট সোসাইটিৰ প্ৰথম সভাপতি আছিলে এই ধাৰণাসমূহৰ সৈতে হিন্দু চিন্তাধাৰাৰ মিহলি হোৱা তেওঁ প্ৰথম ব্যক্তি আছিলে আৰু 1921 চনত তেওঁৰ ডক্টৰেট থিচিস দমনৰ ধাৰণা সম্পৰ্কে এইটো স্পষ্ট হৈছিল 1924 চনত মাইসূৰ বিশ্ববিদ্যালয়ত মনোবিজ্ঞান পাঠ্যক্ৰম আৰম্ভ হয় ইণ্ডিয়ান সাইকোলজিকেল এছ'চিয়েশ্যন একে বছৰতে প্ৰতিষ্ঠা হৈছিলে আৰু 2 বছৰৰ পিছত প্ৰথম মনোবিজ্ঞান আলোচনী ইণ্ডিয়ান জাৰ্নেল অফ সাইকোলজি প্ৰতিষ্ঠা কৰা হৈছিলে যিটো এই সময়ত ইয়াৰ সময়খিনিৰ সকলো তুলনাত বহুত উন্নত আছিল 1924 চনত শ্ৰীযুত MV গোপালাস্বামী মাইসূৰ বিভাগটোৰ নেতৃত্ব দি আছিলে আৰু তেওঁক মানসিক মূল্যায়নৰ প্ৰশিক্ষণ দিয়া হৈছিলে ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য আৰু স্নায়ু বিজ্ঞান প্ৰতিষ্ঠান নিমহান্স যোনটো বেংগলৰত আছে 1974 চনত বেংগলৰত স্থাপিত হৈছিলে আৰু এতিয়া আমাৰ ভাৰতবৰ্ষত নিমহান্স খুবেই মানে মানসিক ৰোগৰ বা মানসিক বিকাৰৰ খুবেই সহায় আগবঢ়াই আছে and it is one of the biggest institutes of mental health 1932 চনত আলিগড় মুছলিম বিশ্ববিদ্যালয়ত মনোবিজ্ঞান পাঠ্যক্ৰম আৰম্ভ হৈছিলে 1943 চনত মাদ্ৰাজ বিশ্ববিদ্যালয়ত মনোবিজ্ঞান পাঠ্যক্ৰম আৰম্ভ হৈছিলে 1957 চনত দৰ্শন আৰু মনোবিজ্ঞানৰ সৈতে দিল্লী বিশ্ববিদ্যালয় স্নাতকোত্তৰ পৰ্যায়ত মনোবিজ্ঞান প্ৰৱৰ্তন কৰা হৈছিলে অৱশ্যে 1964 চনত মনোবিজ্ঞান বিভাগে স্বৰ্গীয় অধ্যাপক গাংগুলীৰ নিৰ্দেশনত নিজকে এক স্বতন্ত্ৰ বিভাগ হিচাপে প্ৰতিষ্ঠা কৰে 1961 চনত অধ্যাপক দুৰ্গানন্দ সিনহাই এলাহাবাদ বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞান বিভাগৰ আৰম্ভণি কৰে গুৰুত্বপূৰ্ণ বিভিন্ন ভাৰতীয় আলোচনী আছে যেনে হৈছে মনোবিজ্ঞান আৰু বিকাশশীল সমিতি জাৰ্নেল অফ দি ইণ্ডিয়ান একাডেমি অফ এপ্লাইড সাইকোলজি সাইকোলজিকেল ষ্টাডিজ ইণ্ডিয়ান জাৰ্নেল অফ ক্লিনিকেল সাইকোলজি আৰু আন বহুত কেৱল ভাৰতৰ পৰাই নহয় সমগ্ৰ বিশ্বতে ৱেবত ভাৰতীয় মনোবিজ্ঞানীৰ গোট হিচাপে মনোবিজ্ঞানীসকলৰ সৈতে যোগাযোগ আৰু শিকাৰ বন্ধন শক্তিশালী কৰাৰ বাবে বহুতো সংগঠন উদ্ভৱ হৈছে Indian Association of Psychology, Indian Association of Clinical Psychology, National Academy of Psychology, Indian Academy of Applied Psychology হৈছে ভাৰতীয় মনোবিজ্ঞানীসকলৰ কেইটামান বিশিষ্ট গোট কিছুমান ভাৰতীয় মনোবিজ্ঞানী যেনে আস্থানা SH আস্থানা আনন্দ প্ৰাঞ্জপে JP সিনহা অমিত ৰঞ্জন বাসু আশিষ নন্দী সুধীৰ কাক্কৰ মানসী কুমাৰ অজিত দলাল কে ৰামকৃষ্ণ ৰাও গিৰীশ্বৰ মিশ্ৰা উদয় পাৰেখ জনক পাণ্ডে এওঁলোক মনোবিজ্ঞানৰ ক্ষেত্ৰত ভাৰতবৰ্ষত বহুত প্ৰভাৱশালী আজিৰ খণ্ডত আমি দেখিলো যে মনোবিজ্ঞান ক্ষেত্ৰটো কেনেকৈ আগবাঢ়ি আহিলে ইয়াৰ আমি ইতিহাস গম পালো এতিয়া ভাৰতবৰ্ষৰ ইয়াৰ অৱস্থা কি বেলেগ বেলেগ schools of psychology বেলেগ different schools different thoughts বেলেগ বেলেগ দৃষ্টিভংগী আমি সকলোবোৰ আজি গম পালো আশা কৰিছো এই খণ্ডটিৰ পৰা সকলোৱে সাইকোলজিৰ বেসিক বা ফাউণ্ডেশ্যন অফ সাইকোলজিটো ভালকৈ বুজি পাইছে আৰু আশা কৰিছো আগলৈও লগ পাম আৰু যদি কিবা আমি চাব লগা আছে আমি যদি ৰিপিট কৰিব খুজো আমি জানিব লাগিব বুজিব লাগিব যে
মনোবিজ্ঞানত ষ্টেটিষ্টিক্স বা সাইকোলজিত ষ্টেটিষ্টিক্সৰ ব্যৱহাৰ খুবেই দৰকাৰী ইয়াতে আমি আপোনালোকে যদি লক্ষ্য কৰে আমি ইয়াতে যেতিয়া আমি কওঁ কোৰিলেচনেল ষ্টাডিজ বা পাৰস্পৰিক সম্পৰ্ক পদ্ধতি ষ্টেটিষ্টিক্সটো খুবেই দৰকাৰী আমি এতিয়া সাইকোলজিক সায়েন্স হিচাপে বা বিজ্ঞান হিচাপে যদি জানিবলৈ চেষ্টা কৰো বা এই পদ্ধতিবোৰ আমি কেনেকে বিজ্ঞানৰ ক্ষেত্ৰত আনিম কেনেকে আমি বুজিম ইয়াতে আমাক লাগিব সংখ্যাৰ ব্যৱহাৰ সংখ্যা বুলি বুজিলে আমি ষ্টেটিষ্টিক্স বুলি কওঁ এতিয়া ধৰি লওক মনোবিজ্ঞানী এজনে কিবা এটা অধ্যয়ন কৰিব খুজিছে কিন্তু যেতিয়ালৈকে আমি সেই অধ্যয়নটো নম্বৰ বা নিউমেৰিকেল ভ্যালু দিব নোৱাৰো তেতিয়ালৈ সেইটো বিজ্ঞানৰ ক্ষেত্ৰত মানে acceptable নহয় we cannot accept it because it cannot be verified আমি চেক কৰিব নোৱাৰো ধৰক এতিয়া আমি কিবা আমাৰ আবেগ হৈছে আমি ধৰক খঙত আছো বা আমি দুখত আছো এই দুখ বা এই খং আমি মূল্যায়ন কৰিব পাৰিম কেৱল আমি যদি ষ্টেটিষ্টিক্স বা নিউমেৰিকেলছৰ সহায় লওঁ এই দুটা এই ক্ষেত্ৰত সেইবাবে আমি সাইকোলজি যে হাইব্ৰিড সায়েন্স সোশ্যাল সায়েন্স আৰু ন্যাচাৰেল সায়েন্সৰ মিশ্ৰণ কাৰণ ইয়াত বিজ্ঞান আৰু সমাজৰ দুইটাৰে মিশ্ৰণ আছে এতিয়া আমি সাইকোলজি এই বাস্তৱ অৱস্থাত বহুত দৰকাৰী এটা সাবজেক্ট বা ডিসিপ্লিন হৈ পৰিছে আমি গম পাইছো এই পেণ্ডেমিকৰ সময়তো আমাৰ সবৰে মানসিক কৰ্মৰ দিশত হ'ব পাৰে পঢ়াশালীৰ দিশত হ'ব পাৰে নিজৰ ফ্যামিলি ৰিলেশনশ্বিপ ম্যাৰিটাল ৰিলেশনশ্বিপ সবতে মনোবিজ্ঞান অধ্যয়নৰ খুবেই বেছি দৰকাৰ সেয়েহে আগতে যেতিয়া সাইকোলজি প্ৰথম অৱস্থাত আছিলে যেতিয়ালৈকে সায়েন্স নাছিলে সায়েন্স বুলি কোৱাৰ লগে লগে we have to understand আমি বস্তুটা ৰেপ্লিকেবল কৰিব লাগিব বা ভেৰিফাই কৰিব লাগিব এহে যেতিয়ালৈ আমি এই সাবজেক্টটো যেতিয়ালৈকে ভেৰিফায়েবল বা নাম্বাৰছ আমি আনিব পৰা নাছিলো তেতিয়ালৈ বিজ্ঞান নাছিলে কিন্তু এতিয়া আমি গম পাওঁ এতিয়া এই অৱস্থাত আমি গম পাওঁ যে যিকোনো এতিয়া ধৰক আপুনি কিবা আপোনাৰ প্ৰবলেমছ থাকিব পাৰে ইস্যুজ থাকিব পাৰে সেইবাবে আপুনি এজন মনোবিজ্ঞানীৰ ওচৰলৈ গৈছে তেওঁ আপোনাক পৰীক্ষা কৰিব প্ৰথমতে সেই পৰীক্ষাটো কি দ্যাট ইজ সায়েন্স এনে মানে কৈ দিলে নহয় যে এনেকুৱা হৈছে তেনেকুৱা হৈছে আপোনাৰ প্ৰুফ থাকিব লাগিব বা নিউমেৰিকেলছ এটো আপোনাক এটা অবজেক্টিফাই কৰিব লাগিব অবজেক্ট এটা ক'ব লাগিব দুটা কথা আছে সাবজেক্টিভ আৰু অবজেক্টিভ যেতিয়ালৈকে অবজেক্টিভ নহয় ইয়াৰ অধ্যয়ন কঠিন হৈ যায় যেতিয়ালৈকে অবজেক্টিভ হৈ যায় সহজ হৈ পৰে সবৰে কাৰণে একেই হ'ব পাৰে সেয়েহে মনোবিজ্ঞান অধ্যয়নটো মানে এতিয়াৰ সময়ৰ কাৰণে বহুত দৰকাৰী আৰু জৰুৰী হৈ পৰিছে সবে ইয়াৰ কথা জানিব লাগে আৰু ফাউণ্ডেশ্যন অফ সাইকোলজি যোনটো আমাৰ বিপিচিচি ফাৰ্ষ্ট এখন দেখাই দিছো BPCC 131 Foundation of Psychology যোনখন এই পেপাৰখনৰ সহায়ত আমি আজি এইখিনি জানিবলৈ সফল হলো বিজ্ঞান হিচাপে মনোবিজ্ঞানৰ প্ৰশংসা মনোবিজ্ঞানৰ উৎপত্তি আৰু বিকাশ মনোবিজ্ঞানৰ উপক্ষেত্ৰসমূহ বৰ্ণনা মনোবিজ্ঞান অধ্যয়ন কৰাৰ বাবে বিভিন্ন পদ্ধতি আলোচনা আৰু ভাৰতৰ মনোবিজ্ঞান বিকাশ আপুনি যদি চাই আমি এতিয়া আগতে ইয়াৰ পৰিচয়টো আছিলে মনৰ বা আত্মাৰ অধ্যয়ন সাইকি মানসিকতা সাইকি আৰু লোগোস মনৰ বা আত্মাৰ অধ্যয়ন কিন্তু আমি মন আমি চাব নোৱাৰো ইট ইজ নট অবজেক্টিভ ইট ইজ নট সাইন্টিফিক আমি আত্মা দেখা নাপাওঁ ইট ইজ নট উই ক্যানট সি আমি দেখা নাপাওঁ কিন্তু ব্যৱহাৰ আমি দেখা পাওঁ এতিয়া যোনটো সংজ্ঞাই স্বীকৃতি প্ৰাপ্ত কৰিছে যে মনোবিজ্ঞান হৈছে আচৰণ আৰু মানসিক প্ৰক্ৰিয়াৰ বিজ্ঞান সেয়েহে আমি এজন মানুহৰ ব্যৱহাৰ দেখা পাওঁ সেয়েহে এই সংজ্ঞাটো স্বীকৃতি প্ৰাপ্ত
কাৰণ মন আৰু আত্মা মানুহে দেখা নাপায় আটাইতকৈ জনপ্ৰিয় সংজ্ঞাটো মানৱ আৰু জন্তুৰ কেৱল মানুহে নহয় জন্তুৰ আচৰণো মনোবিজ্ঞানৰ সংজ্ঞাৰ ভিতৰত অন্তৰ্ভুক্ত হয় আমি যদি এতিয়া সহজ ভাষাত বুজিব চেষ্টা কৰো সাইকোলজি ইজ দ্য সাইন্টিফিক ষ্টাডি সাইন্টিফিক শব্দটো আছে তাৰমানে বৈজ্ঞানিক অৱদান ডেফিনেটলি থাকিবই লাগিব সাইন্টিফিক ষ্টাডি অফ human behavior and animal behavior and the mental processes. আশা কৰিছো এই আজিৰ এই খণ্ডত যোনবোৰ বেসিক্স অফ সাইকোলজি যোনবোৰ আছে সাইকোলজি হিচাপে ডিসিপ্লিনটো পঢ়িবলৈ যোনখিনি আমাক দৰকাৰ সেইখিনি বুজিবলৈ সক্ষম হৈছে ইয়াৰ দৃষ্টিভংগীবোৰ কি ইয়াৰ স্কুলছবোৰ কি কি পদ্ধতি ব্যৱহাৰ কৰা হয় কি কি শাখা আছে এইবোৰ বিতংভাৱে আজি আলোচনা কৰা হ'ল এতিয়াও মনোবিজ্ঞানৰ ইট ইজ এ ডেভেলপিং সায়েন্স এতিয়াও বহুত শাখা ডেভেলপ হৈ আছে বিকাশ হৈ আছে যেনে স্পৰ্টছ সাইকোলজি বহুতে ইম্পৰ্টেণ্ট ফিল্ড বহুতে ইম্পৰ্টেণ্ট এটা দিশ আমি কাউন্সেলিঙৰ বিষয়ে জানো এণ্ড অৰ্গেনাইজেশ্যনৰ বিষয়ে জানো ক্লিনিকেল সাইকোলজি বিষয়ে জানো কিন্তু ইয়াৰ বাহিৰেও বহুত দিশ আছে যোনবোৰ আমি আজি পঢ়িলো বা আমি আজি গম পালো বেলেগ বেলেগ ক্ষেত্ৰ যোনবোৰ শৈক্ষিক এডুকেশ্যনেল সাইকোলজি স্কুল সাইকোলজি পজিটিভ সাইকোলজি বহুতখিনি ক্ষেত্ৰই এতিয়া জন্ম লাভ কৰিছে আৰু গৱেষণা হৈছে মনোবিজ্ঞানক বিজ্ঞান বুলি পৰিচয় দিয়াৰ মূল ৰিচাৰ্চ যোনটো আমি গৱেষণা বুলি কওঁ ৰিচাৰ্চ নহলে এই বিজ্ঞান বুলি স্বীকৃতি নাপায় সেইবাবে মনোবিজ্ঞানত সাইকোলজি গৱেষণাত ৰিচাৰ্চৰ ভূমিকা অধিক বেছি আৰু তাৰে মাজত ডেছক্ৰিপশ্যন বৰ্ণনা আণ্ডাৰষ্টেণ্ডিং ব্যাখ্যা ভৱিষ্যৎবাণী প্ৰেডিকশ্যন আৰু নিয়ন্ত্ৰণ কণ্ট্ৰল এইকেইটা হৈছে তাৰে মূল ধাৰণা আৰু পদ্ধতিবোৰ আমি আকৌ এবাৰ চাই ল'ব পাৰো বৰ্ণনামূলক পদ্ধতি পৰীক্ষামূলক পদ্ধতি আৰু পাৰস্পৰিক সম্পৰ্ক পদ্ধতি পৰীক্ষামূলক পদ্ধতিত এক্সপেৰিমেণ্টেল সাইকোলজি আকৌ বিজ্ঞান হিচাপে ৰূপান্তৰিত হ'বলৈ পৰীক্ষা লাগিবই আৰু এই এক্সপেৰিমেণ্টেল ফিল্ড যোনটো এক্সপেৰিমেণ্টেল মেথডলজি যোনটো গৱেষণাত ইয়াৰ বহুত দৰকাৰ আৰু অলপ আগতে আলোচনা কৰিছো পাৰস্পৰিক ষ্টেটিষ্টিক্স তেতিয়ালৈ আমি নাম্বাৰছ দিব নোৱাৰো ষ্টেটিষ্টিকেল বা কোৰিলেট কৰিব নোৱাৰো তেতিয়ালৈকে আমি বিজ্ঞান বুলি ক'ব নোৱাৰিম আমি মন কৰিব পাৰো যে ভাৰতত 1916 বা 1905 চনতে মনোবিজ্ঞানৰ উৎপত্তি হৈছিলে এতিয়ালৈকে ইট ইজ ষ্টিল ডেভেলপিং উই আৰ ষ্টিল ডেভেলপিং আৰু বহুত বিকাশ হ'বলৈ বাকী আছে কিন্তু এইটো হৈ আছে লাহে লাহে কলকাতা বিশ্ববিদ্যালয়ত প্ৰথম হৈছিলে মাইসূৰ বিশ্ববিদ্যালয় ইলাহাবাদতো আলিগড় মুছলিম বিশ্ববিদ্যালয় আৰু বহুতো সোসাইটি বা জাৰ্নেল আছে য'ত আমি কাৰেন্ট ডেভেলপমেন্ট ইন সাইকোলজি কি চলি আছে তাৰ বিষয়ে জানিব পাৰো যেনেকৈ জাৰ্নেল অফ দি ইণ্ডিয়ান একাডেমি অফ এপ্লাইড সাইকোলজি
আৰু সাইকোলজিক্যাল স্টাডিজ এইবোৰ জাৰ্নেল পঢ়িলে আমি গম পাওঁ, আলোচনী পঢ়িলে আমি গম পাওঁ যে মনোবিজ্ঞানৰ বিকাশ কিমান আছে। আজিলৈ ইমানতে অন্ত কৰিছো। আশা কৰো আজি ক্লাছটো ভালদৰে বুজি পালে। নমস্কাৰ।